চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত শিক্ষক নিযুক্তিৰ নামত হাজাৰ হাজাৰ উচ্চ শিক্ষিত মেধাৱী যুৱক যুৱতীৰ মূৰত যি ৰামটাঙোন সোধাবলৈ বিচাৰিছে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়, সেয়া কোনো কাৰণতে মানি লোৱা নহব। এটা অদ্ভুত ধৰণৰ তেওঁলোকে নীতি প্ৰস্তুত কৰি উলিয়াইছে। যিখিনি শিক্ষক নিযুক্তি হ'ব তাৰে 50% অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা নিয়োগ কৰিব আৰু 50%হে নতুন শিক্ষক নিয়োগ কৰিব। এই গোটেই কথাটোত নীতিগতভাৱে দুটা কথাত আমাৰ বিৰোধিতা আছে। যিসকল শিক্ষকে জীৱনৰ এটা দীঘলীয়া সময় বা এটা ভাল দৰমহা লৈ তেওঁলোকে সেৱা আগবঢ়াইছে, সকলোৱে নহলেও বেছিভাগে কোনোবা প্ৰভিন্সিয়েলাইজ কলেজৰ ক্ষেত্ৰত দৰমহাৰ তাৰতম্য আছিলে, প্ৰভিন্সিয়েলাইজ হোৱা দেৰি হৈছিলে কাৰণে তেওঁলোকৰ দৰমহা কিছু কম আছিলে, সেইবোৰ এটা বেলেগ বিষয়। কিন্তু এইসকল শিক্ষকে তেওঁলোকে জীৱনৰ দীঘলীয়া কাল শিক্ষকতা কৰিছে, সেৱা আগবঢ়াইছে, এতিয়া তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে আৰু আৰ্থিক নিৰাপত্তা আছে, তেওঁলোকে এটা পেঞ্চন পাই আছে। কিন্তু তেনে প্ৰেক্ষাপটত সেই পেঞ্চনৰ উপৰিঞ্চি আৰু 1 লাখ টকাকৈ দি তেওঁলোকক নতুনকৈ নিয়োগ কৰিবলৈ বিচৰা হৈছে। যিখন অসমত হাজাৰ হাজাৰ এনেকুৱা উচ্চ শিক্ষিত মেধাৱী যুৱক যুৱতী আছে যি ডক্টৰেট ডিগ্ৰী লাভ কৰিলে, যি নেট স্লেটৰ দৰে খুব কঠিন পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছে, কিন্তু চাকৰি বিচাৰি হাবাথুৰি খাই আছে, আৰ্থিক নিৰাপত্তা নাই। সেই সকল লোকক চাকৰিটোৰ বেছি প্ৰয়োজন আছে নে ইতিমধ্যে ভাল দৰমহাৰে সৈতে ভালদৰে অৱসৰ গ্ৰহণ কৰি আৰ্থিক নিৰাপত্তাৰ মাজত দিন কটাই থকা মানুহক দৰকাৰ আছে? এই বুনিয়াদী প্ৰশ্নটোৰ চৰকাৰে উত্তৰ দিব লাগিব। এতিয়া এই গোটেই কথাটোত এটা কথা কোৱা স্পষ্ট হৈছে যে অভিজ্ঞতাক গুৰুত্ব দিব লাগে। অভিজ্ঞতাক নস্যাৎ কোনেও কৰা নাই, ছাত্ৰ সন্থায়ো কৰা নাই, অসমৰ ছাত্ৰ সমাজেও কৰা নাই। অভিজ্ঞতাক গুৰুত্ব দি এই কথাটো কিন্তু ক'ব লাগিব যে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ অভিজ্ঞতাক জুখিবৰ কাৰণে তুলাচনীখন হাজাৰ হাজাৰ নিবনুৱাৰ হতাশাগ্ৰস্ততা হ'ব নোৱাৰে, হাজাৰ হাজাৰ নিবনুৱাৰ উপায়হীনতা হ'ব নোৱাৰে, তেওঁলোকৰ সংস্থাপনহীনতা হ'ব নোৱাৰে। আমি সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এটা বিকল্প প্ৰস্তাৱ চৰকাৰলৈ আগবঢ়াব বিচাৰিছো। অভিজ্ঞতাক কোনেও নস্যাৎ কৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে অভিজ্ঞ শিক্ষক নাথাকিলে ল'ৰা ছোৱালী পঢ়িবলৈ নাহে। শিক্ষামন্ত্ৰীয়ে কৈছে অভিজ্ঞ শিক্ষক নাথাকিলে IQSCৰ কাম, নেকৰ এছেছমেণ্টৰ সময়ত অসুবিধা হয়। ঠিক আছে, অভিজ্ঞতাৰ যদি প্ৰয়োজন ইমানেই হয় তেতিয়াহ'লে চৰকাৰক আমাৰ আহ্বান আৰু প্ৰত্যাহ্বান, তেওঁলোকে এই মডেল কলেজসমূহৰ প্ৰতিটো বিভাগত অতি কমেও এটাকৈ এছ'চিয়েট প্ৰফেচাৰৰ চেংচন পোষ্ট তেওঁলোকে খুলিব লাগে। সহযোগী অধ্যাপকৰ এটা পদ সৃষ্টি কৰিব লাগে, কাৰণ সহযোগী অধ্যাপক পদটিত আবেদন কৰিবলৈ সেইসকল শিক্ষকেই আহিব যি ইতিমধ্যে কোনো মহাবিদ্যালয়ত 8 বছৰ, 10 বছৰ, 12 বছৰ পৰ্যন্ত শিক্ষকতা কৰিছে। গতিকে অভিজ্ঞতাও আহিলে সেই দিশৰ পৰা। কিন্তু কোনো কাৰণত 50% শিক্ষকৰ পদ অৱসৰ গ্ৰহণ কৰা শিক্ষকক যাচি দি হাজাৰ হাজাৰ নিবনুৱাৰ মূৰত ৰামটাঙোন সোধোৱাটো গ্ৰহণ কৰা নহব, সহ্য কৰা নহব। সেইকাৰণে আমি আজি স্পষ্টভাৱে ক'ব বিচাৰিছো অভিজ্ঞতাক গুৰুত্ব দিয়ক, আপত্তি নাই। এই মডেল কলেজসমূহ তেওঁলোক সঁচাকৈয়ে আৰ্হি হোৱাটো বিচাৰো, আদৰ্শ হোৱাটো বিচাৰো আনৰ কাৰণেও, আৰু সেইকাৰণে প্ৰতিটো বিভাগত এটাকৈ সহযোগী অধ্যাপকৰ পদ সৃষ্টি কৰক। আৰু তাৰ পিছতো যদি তেওঁলোকে ভাবিছে যে অভিজ্ঞতাৰ প্ৰয়োজন আছে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি এতিয়া বিভিন্ন বিশ্ববিদ্যালয়সমূহত দেখো যে বিভিন্ন দিশত পাৰদৰ্শিতা থকা ব্যক্তিক ভিজিটিং ফেকাল্টি হিচাপে তাত আমন্ত্ৰণ জনোৱা হয়। এই মডেল কলেজসমূহতো সেই ব্যৱস্থা বাহাল ৰাখক। তাৰ কাৰণে তেওঁলোকে 1 লাখ টকা দিয়ে, 1.5 লাখ টকা দিয়ে, কিমান পইচা দিয়েতো কথা নহয়। যিসকল অৱসৰপ্ৰাপ্ত অভিজ্ঞ শিক্ষকৰ অভিজ্ঞতাক বুটলিবৰ প্ৰয়োজন আছে বুলি ভাবে, যিসকলৰ অভিজ্ঞতা এই মহাবিদ্যালয়সমূহক গঢ় দিয়াত প্ৰয়োজন বুলি ভাবে, তেখেতসকলক অতিথি অধ্যাপক হিচাপে আনিব পাৰে। শিক্ষা বিভাগত যদি শিক্ষা উপদেষ্টা ল'ব পাৰে, নিশ্চিতভাৱে মডেল কলেজসমূহতো তেওঁলোকে বিশেষ পৰামৰ্শদাতা নিয়োগ কৰিব পাৰে। আৰু তাৰ পিছতো যদি নেকৰ এছেছমেণ্ট, IQSCৰ কামৰ কাৰণে ইমানেই বেছি প্ৰশাসনিক কামৰ হেঁচা হৈছে, তেতিয়াহ'লে যিহেতু আদৰ্শ কলেজ, আন এটা আদৰ্শ দেখুৱাওক তেওঁলোকে। বিশ্ববিদ্যালয়ত যি ধৰণৰ এটা পঞ্জীয়কৰ পদ থাকে, এই আদৰ্শ মহাবিদ্যালয়সমূহৰ কাৰণেও যদি প্ৰয়োজন তেওঁলোকে এটা বিশেষ প্ৰশাসনিক পদ সৃষ্টি কৰি লওক। যিসকল ব্যক্তিয়ে প্ৰশাসনীয় কাম কাজ কৰিব, তাত অভিজ্ঞ শিক্ষকসকল আহিব। গতিকে 3টা আমি প্ৰস্তাৱ তেওঁলোকলৈ আগবঢ়াইছো। সহযোগী অধ্যাপকৰ পদ সৃষ্টি কৰক, ইয়াৰ ফলত 2টা লাভ হ'ব। যিখন মহাবিদ্যালয়ত শিক্ষকতা কৰা শিক্ষকগৰাকীয়ে সেই পদৰ বাবে আবেদন জনাব, সেই মূল মহাবিদ্যালয়খনতো আকৌ এটা সহকাৰী শিক্ষকৰ পদ ওলাব, তাতো কোনোবাই আবেদন কৰিব পাৰিব। যিখিনি সময়ত অসমত হাজাৰ হাজাৰ উচ্চ শিক্ষিত মেধাৱী নিবনুৱা আছে, তেওঁলোকৰ চাকৰি কেইটা পাকে প্ৰকাৰান্তৰে চৰকাৰ চলাই থকা দলটোৰ প্ৰতি আনুগত্যশীল ব্যক্তিক সংস্থাপন দিবৰ কাৰণেই এই ধৰণৰ আঁচনি, এই ধৰণৰ অৱসৰপ্ৰাপ্ত শিক্ষকক 1 লাখ টকা দি নিয়োগ, এই গোটেই কথাটোৰ ছাত্ৰ সন্থাই বিৰোধিতা কৰিছো আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছো। দ্বিতীয়তে,
এই মডেল কলেজত নিযুক্তিৰ ক্ষেত্ৰত আন এটা ছাত্ৰ ছাত্ৰীৰ ওপৰত নিবনুৱা প্ৰাৰ্থীৰ ওপৰত মাধমাৰ সেয়া হৈছে 3 বছৰ পৰ্যন্ত প্ৰবেশন আৰু এই প্ৰবেশন পিৰিয়ডত মাত্ৰ 50,000 টকাৰ এটা দৰমহাত 3 বছৰ তেওঁলোকে চাকৰি কৰিব লাগিব এটো কেনে ধৰণৰ ন্যায় কাৰণ ইতিমধ্যে আমি দেখিছো যে প্ৰভিন্সিয়েলাইজ কলেজসমূহত যিদিনাখন তেওঁলোকে নিযুক্তি লাভ কৰে সেইদিনাৰ পৰাই আৰ্থিক নিৰাপত্তা সেইদিনাখনৰ পৰাই তেওঁলোকে ইউজিচিৰ স্কেল অনুসৰি দৰমহা পাবলৈ আৰম্ভ কৰে এনে কি আদৰ্শ মহাবিদ্যালয়ত আদৰ্শ দেখুৱাব বিচাৰিছে যে 3 বছৰ পৰ্যন্ত এগৰাকী মেধাবী যুৱক এগৰাকী মেধাবী যুৱতীৰ মূৰত এপাত অনিশ্চয়তাৰ তৰুৱাল তেওঁলোকে উলমাই থৈ দিব যে 3 বছৰ 50,000 টকা তেওঁলোকে চাকৰি কৰিব লাগিব এটো এটা চূড়ান্ত অন্যায় হৈছে এফালে অৱসৰপ্ৰাপ্ত শিক্ষকক আপোনালোকে পেনশনৰ উপৰিঞ্চি 1 লাখ টকা দি দৰমহা দি আপোনালোকে নিয়োগ কৰিব বিচাৰিছে আৰু চাকৰি বিচাৰি হাবাথুৰি খাই থকা নেট স্লেট উত্তীৰ্ণ পিএইচডি লাভ কৰা এই সকল নতুন মেধাবী যুৱক যুৱতীক 50,000 টকা 3 বছৰ খটুৱাবলৈ বিচাৰিছে আৰু 3 বছৰ অনিশ্চয়তাৰ এপাত তৰুৱাল তেওঁলোকৰ মূৰত উলমাই ৰাখিব বিচাৰিছে যে তেওঁলোকে যদি ভালদৰে প্ৰদৰ্শন নকৰে তেওঁলোকৰ চাকৰিটো নিয়মীয়া নহবও পাৰে এয়া চূড়ান্ত অন্যায় আমি এই দুয়োটা কথাৰে বিৰোধিতা কৰিছো মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে 101% তেওঁ এই কথাটোৰ সমৰ্থন কৰে আমিও কৈছো 101% এটো ছাত্ৰ ছাত্ৰী যুৱক যুৱতীৰ মূৰত মাধমাৰ খুধুৱা হৈছে এই কথা কোনো কাৰণত মানি লব নোৱাৰি গতিকে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি প্ৰতিটো বিভাগত মডেল কলেজসমূহৰ একোটাকৈ সহযোগী অধ্যাপকৰ পদ সৃষ্টি কৰি অভিজ্ঞতাক প্ৰাধান্য দিবৰ কাৰণে আমি আহ্বান জনাইছো